শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে রাম রাম। আর সারি বেদ 14 শাস্ত্রে কৃষ্ণ কয় ও কৃষ্ণ রেখে অংশ হবে জগত নিশ্চয়। আর কৃষ্ণ পাইবাক লাগি করে যত যাগ ও জপ তপ করিয়া কৃষ্ণ পাৱে লাগ। আর জ্ঞান পথে কৃষ্ণকে সেবে জ্ঞানী গণ ও কৈলো সেহি সেব্য মূৰ নন্দের নন্দন। হে রাম লীলা করিতে হু পূর্বে প্রকৃতি সজিলা মায়া গুণ দ্বারে ইটু ব্রহ্মাণ্ড নির্মিলা। আর তাহার ভিতরে ভুইলা বিরাট শরীর ও ঊর্ধ্বে খাত লোক ততে বুজা মহা বীর। নমস্কাৰ বাপসকল আইসকল, আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ ভাগৱতৰ অনুষ্ঠানলৈকে। আমি দেখিছিলোঁ যে ব্ৰহ্মাদেৱে তেওঁৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদক কৈছে যে তুমি মোক যি ধৰণে ভগৱান বা ঈশ্বৰ বুলি ভাবিছা সাংগে ইও মিছা নহয়। কাৰণ মায়াৰ প্ৰৰোচনাত থাকিলে বা মায়াৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকিলে মানুহে সঁচাটোকো মিছা দেখে আৰু মিছাটোকো সঁচা দেখে। এইটো মায়াৰ সংজ্ঞা। অবস্তুক দেখান্ত বস্তুক আৱৰি এহিটো মোহৰ মায়া জানা নিশ্চয় কৰি। গতিকে অবস্তুটোকে বস্তু বুলি দেখুওৱা হ'ল বা বস্তুকে অবস্তু বুলি দেখুওৱাৰ ব্যৱস্থাটোৰ নামেই মায়া। গতিকে সেই মায়াৰ ভ্ৰমত পৰি তুমি মোকে ঈশ্বৰ বুলি ভবাটো একো ডাঙৰ কথা নহয়। সেই মায়া, যি মায়াই স্বয়ং ভগৱানৰ আগত তিষ্ঠিব নোৱাৰি লাজে ভয়ে আঁতৰি আঁতৰি থাকে। প্ৰহ্লাদ চৰিত্ৰত কীৰ্তনত মহাপুৰুষ শংকৰদেৱে খুব ধুনীয়াকৈ লিখিছে। যেতিয়া হিৰণ্যকশিপুৱে প্ৰহ্লাদক কোলাত বহুৱাই লৈ সুধিছিলে যে বাছা তোমাক কোনে এনেকুৱা মতিভ্ৰম কৰালে, মইতো তোমাক বামানে শাস্ত্ৰহে পঢ়িবলৈ কৈছিলোঁ, ময়ে ঈশ্বৰ, তুমি মোক ঈশ্বৰ বুলি ভাবিব লাগে। কোন বিষ্ণু বা কৃষ্ণ ঈশ্বৰ হ'ব, তুমি কাক ভজিবলৈ আৰম্ভ কৰিলা? কোনে তোক হেন বিপৰ্যয় বুদ্ধি দিল, কিবা তোৰ মনত আপুনি সম্পজিল। ল।                                                                                                                                                        'তেতিয়া প্ৰহ্লাদে উত্তৰ দিছে
শুনা পিতৃ ইটো গৃহ অন্ধকূপ হৰি তপবনে একচিত্তে চিন্তি উপহৰি। যে হে পিতৃ, এই গোটেই গৃহখনে, এই সংসাৰখনে এখন অন্ধকূপ। আমিবিলাকে এখন অন্ধকূপৰ নিচিনা সংসাৰত বৰ্তি আছো। সেইকাৰণে আমি যিটো দেখিব লাগে এইটো নেদেখোঁ। যাৰ মায়া বিভৱৰ নাহি পৰিচ্ছেদ, হেন হৰি কৰন্ত আমাৰো মতিভেদ। কোনজন যাৰ মায়া বিভৱৰ পৰিচ্ছেদ বা সিদ্ধান্ত আজিলৈ কোনেও নাপায়। ব্ৰহ্মা আদি কৰি যত দেৱতা পণ্ডিত, যাহাৰ মায়াত হোৱাই আপুনি মোহিত। ব্ৰহ্মা আদি কৰি দেৱতাসকলেও যাৰ মায়াত মোহিত হৈ পৰে, আৰু আপুনি মই কোন কথা। গতিকে আজি সেই স্বয়ং ব্ৰহ্মায়ো সেই কথাটোকে কৈছে যে ময়ো নাজানো, কিন্তু মই এটা কথা জানো যে আমি সকলো মায়াধীন, ঈশ্বৰ মায়াধীশ্বৰ, মায়াৰ তেওঁ স্বামী, আৰু মায়া তেওঁৰ ভয়ত মায়াই লাজে ভয়ে দূৰত আঁতৰি থাকে। গতিকে সেই মায়াৰ দ্বাৰা পৰিচালিত হৈ বা সেই মায়াৰ ভ্ৰমত পৰি তুমিও মোকেই জগতৰ গুৰু বা ঈশ্বৰ বুলি দেখিলা। মই তোমাক এতিয়া সিদ্ধান্ত দিম, শুনা। তুমি যিটো কথা সুধিছিলা, তুমি সুধিছিলা এই সৃষ্টি কোনে ৰচনা কৰিলে, ই ক'ত আশ্ৰয় লৈ থাকে, কোনে ইয়াক পৰিচালনা কৰে, ইয়াৰ আভ্যন্তৰীণ শক্তি কি ইত্যাদি সকলো তুমি সুধিছা। সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে কৈছে যে 4 বেদে 14 শাস্ত্ৰে কৃষ্ণক কহয়, কৃষ্ণৰ অংশ হবে জগত নিশ্চয়। এই জগতখন কাৰ অংশ? কৃষ্ণৰ অংশ। ভগৱান কৃষ্ণৰ অংশ এই গোটেই জগতখন। অসন্ত জগত খান তোমাতো উদ্ভৱ ভইলা, সন্ত হেন প্ৰকাশে সদায়। কৰ্মজৰ মনুষ্যৰ তাতে মনোমগ্ন ভইলা, বেদৰ নুবুজা অভিপ্ৰায়। বেদস্তুতিৰ বাণী। গতিকে এই অসন্ত জগতখন তোমাৰ পৰাই সৃষ্টি হৈছে, আৰু এই কথা বেদ, পুৰাণ, অন্যান্য সকলো শাস্ত্ৰই নিৰ্ণয় কৰিছে যে এই জগতখন কৃষ্ণৰ অংশ, কৃষ্ণৰ পৰাই সৃষ্ট। গতিকে কৃষ্ণক পাবৰ কাৰণে মানুহে অনেক কিছু কৰ্ম সাধন কৰে, যাগ, যজ্ঞ, তপস্যা, জ্ঞানীসকলে এইবোৰ ধ্যান কৰে। গতিকে ময়ো সেই কৃষ্ণকেই ময়ো ধ্যান কৰোঁ, মোৰো সেইজনে সেব্য। তুমি সুধিছা, মই সেইজন কৃষ্ণক সেৱা কৰোঁ। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যিজন কৃষ্ণৰ অংশ হিচাপে পৃথিৱী আদি অন্যান্য গ্ৰহ নক্ষত্ৰ সকলোবিলাক যাৰ পৰা জাত হৈছে, জন্ম হৈছে, আৰু তেওঁ লীলা কৰি এই প্ৰকৃতি সৃষ্টি কৰিছে। এই বিনন্দীয়া প্ৰকৃতি সেয়া ভগৱানৰ সৃষ্টি। কোন কেনেকৈ জীয়াই থাকিব লাগিব, কাৰ কি জীৱন ধাৰণ প্ৰক্ৰিয়া, সকলো বিধে বিধে সকলোকে দিয়া হৈছে, আৰু সেইধৰণে প্ৰকৃতিত আমিবিলাকে বৰ্তি আছো। আৰু মায়াৰ দ্বাৰাই প্ৰভু ভগৱন্তই এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিছে। কৈছে কাৰ দ্বাৰা ব্ৰহ্মাণ্ডখন সৃষ্টি কৰে বুলি সুধিছে। তাৰ উত্তৰ যে মায়াৰ দ্বাৰাই ব্ৰহ্মাণ্ডখনো নিৰ্মাণ হৈছে। হে ৰাম ৰাম, আর তাহার ভিতরে ভইলা বিরাট শরীর, ও ঊর্ধ্বে খাত লোক তাতে বুঝা মহাবীর, আর অধত অতল আৰু বিতল সুতল, তলাতল আদি খাত পৰম বহল, দেৱদৈত্য মনুষ্য বিভাগী তাতে ৰৈল, 4 বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈল, শ্ৰৱণ কীৰ্তন ধৰ্ম 4 বৰ্ণৰ, নিজ পিতৃ কৃষ্ণ মাত্ৰ সেব্য জগতৰ, হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতি, অৱশ্যকে মৰি সিটো যাইবে অধোগতি। আৰু এই বিৰাট ব্ৰহ্মাণ্ডখনত প্ৰভু ভগৱন্তই নিজেই তাত প্ৰৱেশ কৰি তাক চৈতন্য কৰি ৰাখে। বিৰাট ব্ৰহ্মাণ্ড শৰীৰ ভগৱানৰ কেনেকে যে ঊৰ্ধত 7টা লোক আছে আৰু অধতো 7টা লোক আছে।
ঊৰ্ধ্বত থকা লোকসমূহক বিভিন্ন নামেৰে জনা যায়। ইয়াত এতিয়ালৈকে নামসমূহ উল্লেখ কৰা নাই, কিন্তু তলত থকা অতল, বিতল, সুতল, তলাতল আদি এই লোকসমূহৰ নাম উল্লেখ কৰিছে। অৰ্থাৎ লোক বা ভুৱন, তলত 7খন ভুৱন আছে আৰু ওপৰত 7খন ভুৱন আছে। এই হাতে 14 ভুৱন বা 14 লোক। আৰু এই 14টা স্থানতেই দেৱতাসকল, দৈত্যসকল, মনুষ্যসকল, অসুৰবিলাক সকলো বিভাগে বিভাগে এই লোকসমূহত বসতি কৰি আছে। লগতে 4 বৰ্ণ, যাক আমি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ, এই 4টা বৰ্ণৰ কথা আমি কওঁ। এই বৰ্ণ 4টাও ভগৱানৰ শৰীৰৰ পৰাই সৃষ্টি হৈছে। কিন্তু এই 4 বৰ্ণৰে সেব্য কৃষ্ণ মাত্ৰ পিতৃস্বৰূপ, আৰু এওঁলোকৰ কাৰণে শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ ধৰ্ম বুলি বিবেচিত হৈ আছে। হে ৰাম ৰাম, আর হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতি, অৱশ্যকে মৰি সিটো যাইবে অধগতি। ৰাম মায়াৰ সৃজনা ইটো ব্ৰহ্মাণ্ড যতে ক, সমস্তে বিনাশী মই কৈলো প্ৰত্যেক। গতিকে এই যে ব্ৰহ্মাণ্ডবিলাকৰ কথা কোৱা হ'ল, এইবিলাক সকলো বিনাশী। এইবোৰ এদিন যিধৰণে সৃষ্টি হৈছে, এদিন এইবোৰ আৰু তেনেকৈ বিনাশ হৈ যাব। এইবোৰ স্থায়িত্ব একোৱেই নাই। আর ব্রহ্মাণ্ডর বাজ সিটো কৃষ্ণর নগর, কদাচিতো নুহি নাশ জানা মুনিবৰ। আর প্ৰপঞ্চৰ ভিতৰ নুহিকে সিটো থান, ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ। আর জ্ঞান কৰ্ম যোগ জাগ তপস্যা আচৰে, কদাচিতো বৈকুণ্ঠক নযায় সিটো নৰে। আর শ্ৰৱণ কীৰ্তন সুখে বৈষ্ণৱে পাৱয়, আর কৃষ্ণ কথা কহো শুনা মহাশয়। এই 14 ভুৱনৰো বাহিৰত এখন নগৰ আছে, যাক বৈকুণ্ঠ বোলে। এই প্ৰপঞ্চৰ কিন্তু সি ভিতৰত নহয়, এই প্ৰপঞ্চৰ সি বাহিৰত। সেয়া ভগৱান কৃষ্ণই তাত বসতি কৰে। আৰু এই 14 ভুৱনত থকা লোকসকল বা যিসকল ইয়াত নিবাস কৰিছে, তেওঁলোকে বিভিন্ন প্ৰচেষ্টা বা প্ৰয়াস কৰিলেও সেই বৈকুণ্ঠলৈ তেওঁলোকে যাব নোৱাৰে। কিন্তু পৰম বৈষ্ণৱসকলে শ্ৰৱণ কীৰ্তন সুখত নিমগ্ন হৈ থাকিলে সেই স্থানলৈকে যাব পাৰে। ভাগৱতে এই বুলি ক'লে। ভাগৱতে মানে স্বয়ং ব্ৰহ্মাদেৱে এই কথা দেৱৰ্ষি নাৰদৰ আগত কৈ আছে। হে ৰাম ৰাম, আর হিমতে কৃষ্ণত উপজে লোক যত, ঈশ্বরত কৰি ভিন্ন নুহি বিচারত। আর যেন সুবর্ণত হন্তে জনমে কুণ্ডল, বিচারত মাত্র সুবর্ণ কেৱল। এতেকে কৃষ্ণে মাত্ৰ নিয়ন্তা ঈশ্বৰ, কৃষ্ণতে প্ৰকাশে চৰাচৰ নিৰন্তৰ। এই যে ব্ৰহ্মাণ্ডবিলাক নিৰ্মাণ হৈছে, এই যে বিভিন্ন মানে কিসমূহ সৃষ্টি হৈছে, এই সকলোবিলাক ঈশ্বৰৰ পৰাই সৃষ্ট। সকলো ঈশ্বৰৰ পৰা সৃষ্ট। যেনে উদাহৰণ দিছে যে আমি যিবিলাক সোণৰ পৰা বিভিন্ন বস্তু নিৰ্মাণ কৰোঁ, কুণ্ডল নিৰ্মাণ কৰোঁ, খাৰু নিৰ্মাণ কৰোঁ, আঙুঠি নিৰ্মাণ কৰোঁ, বিভিন্ন বস্তু আমি নিৰ্মাণ কৰোঁ। কিন্তু বিচাৰত কিন্তু সেইবিলাক সোণেই হয়, মাত্ৰ তাক বিভিন্ন প্ৰকাৰেৰে বিভিন্ন ৰূপ প্ৰদান কৰা হ'ল। গতিকে স্বৰূপাৰ্থত সকলো ঈশ্বৰেই, মাত্ৰ বিভিন্ন ৰূপেৰে বিভিন্ন অস্তিত্বসমূহক ৰূপান্তৰিত কৰা হৈছে। হে ৰাম
আর ভোজনীয় দেব কৃষ্ণ বিনে নাহি আন ও বেদ ক্ষীর রত্ন মন্ত্রে কহে বিদ্যমান আর এহি বুলি ব্রহ্মা তুলি বেদ মন্ত্র সয় নারদত সমস্তে বুঝাইলা মহা আৰু এই বুলি ব্ৰহ্মাদেৱে দেৱঋষি নাৰদক বেদৰ বিভিন্ন মন্ত্ৰসমূহ উচ্চাৰণ কৰি বা বিভিন্ন মন্ত্ৰসমূহৰ দ্বাৰা প্ৰতিপন্ন কৰি দেখুৱালে যে কৃষ্ণতকৈ আৰু ভজন্য দেৱতা অন্য নাই। হে ৰাম ৰাম আর হেন শুনি মুনি পুনু পুসন্ত সাদরি ও হবে যদি কৃষ্ণময় পূজা কেন করি আর কিবা দ্রব্য যজ্ঞ করা সংশয় মিলিল শুনি ব্রহ্মা হরি সতে কহিবে লাগিল আর ধন্য মোর পুত্র শুনা সিদ্ধান্ত ইহার ও ময়ো পূর্বে কথা কৰিছো বিচার আর যদি কৃষ্ণ বিনে বস্তু জগততে নাই কৃষ্ণময় দ্রব্যে যজু কৃষ্ণ সদায়। তেতিয়া ঋষি নাৰদে প্ৰশ্ন কৰিলে যে সকলো যদি কৃষ্ণময় হয়, পৃথিৱীত যিমান দ্ৰব্য বস্তু সকলো যদি কৃষ্ণময় হয়, তেতিয়াহ'লে কৃষ্ণক কি বস্তুৰে পূজা যাব বা কি ধৰণে তেওঁক ভজনা কৰা যাব, এইটোত মোৰ সন্দেহ মিলিলে। কি দ্ৰব্য বস্তুৰে বা কি যজ্ঞ কেনেকৈ কৰা হ'ব, ইয়াৰ মোৰ সংশয় হ'ল। ব্ৰহ্মাই আনন্দতে ক'লে যে হে পুত্ৰ, ইয়াৰ আগতে ময়ো এইবিলাক কথা ভাবিছিলোঁ আৰু মই সিদ্ধান্ত দি থৈ দিছোঁ। যিহেতু কৃষ্ণময় বিনে বস্তু জগতত নাই, গতিকে কৃষ্ণময় দ্ৰব্যৰেই কৃষ্ণক ভজনা কৰিব লাগে। সেইকাৰণে ভগৱানৰ ওচৰত অৰ্পণ কৰা বস্তু সেয়া ভগৱানৰ দ্ৰব্য বুলি জানি ভগৱানত অৰ্পণ কৰিব লাগে। মই দিছোঁ এইটো এনেকুৱা হ'ব নালাগে, কাৰণ মই দিব পৰা বস্তু একো নাই, সকলো ঈশ্বৰৰে। গতিকে দাতাসকলেও বা দানীসকলেও বা যিবিলাকে ঈশ্বৰত দ্ৰব্য বস্তু সমৰ্পণ কৰে, তেওঁলোকৰ মন আৰু মানসিকতাত সৰ্বদা এই কথাখিনি স্পষ্ট হৈ থাকিব লাগে যে মই দিব পৰা কোনো মোৰ সামৰ্থ্য নাই, ঈশ্বৰে দিব দিছে, তেওঁৰে বস্তু তেওঁ নিজে গ্ৰহণ কৰিছে। এই সম্পৰ্কীয় এনেকুৱা কথা মোৰ আগৰ ভিডিঅ'ত মই বহুত আলোচনা কৰিছোঁ। হে ৰাম ৰাম আর মুখ দেখি মনু আদি যত মহাজন ও হরি রূপে দ্রব্য করয় তাঙ্ক আরাধন আর সমস্তে কহিলো মই তোমাত বুঝাই মোর ইষ্টদেব কৃষ্ণ বিনে আন নাই আর কৃষ্ণের আজ্ঞাময়ী ধরিয়া ক্ষীরত ও নানা মতে স্রজু ইটু সমস্তে জগত। মোকে দেখি মনু আদি অন্যান্য সকলেও সেই ধৰণেই হৰিক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। আৰু ময়ো সমস্ত জগততে ঈশ্বৰ কৃষ্ণৰ অস্তিত্ব ব্যতিৰেকে বেলেগ নেদেখি সৰ্বদা কৃষ্ণৰ আজ্ঞাৰ শিৰত ধৰি তেওঁৰে আজ্ঞাকে মানি বা তেওঁ দেখুৱাই দিয়া সেই মাৰ্গেৰে
মই এই জগতত সৃষ্টি কাৰ্য সম্পাদন কৰি থাকোঁ। গতিকে আগতে ব্ৰহ্মাদেৱে এটা কথা কৈছিলে যে এয়া নিমিত্তভাগী, মই যি কৰিছোঁ সেয়া নিমিত্ত মাত্ৰ, আৰু এই কথা এতিয়াও ব্ৰহ্মাদেৱে স্পষ্ট কৰিছে। হে ৰাম হৰিৰ অধীন হুয়া হৰে সংহাৰন্ত, জগতকে ভগৱন্তে আপুনি পালন্ত। আর সেহি কৃষ্ণ দেব মাত্ৰ সেব্য জগতৰ, কৃষ্ণ বিনে ভজনীয়া নাহিকে অপৰ। কৃষ্ণ বিনে আন নুহি চৰাচৰ যত, কৃষ্ণৰ সেৱাৰ কিছু শুনি মহত্ব। গতিকে শিৱয়ো সেই ধৰণে মই যি ধৰণে কৃষ্ণ আজ্ঞা পালন কৰি সৃষ্টি কাৰ্য কৰিছোঁ, হৰেও তেওঁৰে আজ্ঞা পালন কৰি সংহাৰৰ কাৰ্য যি সেয়া তেওঁ পালন কৰি আছে, আৰু এই সমস্ত জগতখনক তেওঁ নিজেই পালন কৰে, তেওঁ নিজেই পালন কৰ্তা। আৰু সেইকাৰণে কৃষ্ণদেৱ সমস্ত জগতৰ সেব্য হ'ল। কৃষ্ণ বিনে ভজনীয় আৰু অন্য কোনো অপৰ দেৱতা নাই। আর কৃষ্ণ বিনে আন নুহি চৰাচৰ যত, কৃষ্ণৰ সেৱাৰ কিছু শুনি মহত্ব। আর মোৰ বাক্য মন ইন্দ্ৰিয়ৰ বৃত্তি ছয়, কদাচিত মিছা নুহে জানা মহাশয়। আর মোৰ এইটো বল নুহি কহিলো নিশ্চয়, ও প্ৰেম ভাৱে হৰিপদ ধৰিছো হৃদিত। আর তাতে সে আমাৰ দেখা মহাগুণ গণ, কৃষ্ণ সেৱা বল তুমি জানা তপোধন। কিছু অৰ্থ সিদ্ধি নুহে কৃষ্ণ কৃপা বিনে, ও মই লোভি আছ আৰু প্ৰমাণ আপোনে। কৃষ্ণ সেৱাৰ মাহাত্ম্য যে কৃষ্ণ সেৱাৰ শ্ৰেষ্ঠ মাহাত্ম্যটো হ'ল এইটোৱেই যে আজি মোক যেনেকৈ সমস্ত জগতে প্ৰজাপতি ব্ৰহ্মা বুলি সেৱা কৰিছে বা মান্যতা দিছে, ইয়াৰ মূলতেই কৃষ্ণ নামৰ কৃপা। কাৰণ কিয়? যে মই সকলো পৰিত্যাগ কৰি কৃষ্ণকে কেৱল ভজনা কৰোঁ, তেওঁৰ নামকে মই কেৱল লওঁ। গতিকে সেইটোৱে প্ৰমাণ কৰে যে কৃষ্ণ নামৰ মহিমা, আৰু মই নিজেই এই প্ৰমাণটো প্ৰাপ্ত হৈছোঁ। বেদময় তপময় মই শ্ৰেষ্ঠজন, প্ৰজাপতি হব মোক হবে অনুক্ষণ। উত্তম যুগক ধৰি হুয়া সাৱধান, তবু নজানিলো কৃষ্ণ দেৱৰ প্ৰমাণ। হেন গোবিন্দৰ পাৱে পৰি কৰো সেৱ, তানৱ কৃপা বিনে তাংক নজানয় কেৱ। এই কথাখিনি অতি মন কৰিবলগীয়া যে মোৰ নিচিনা অন্যান্য প্ৰজাপতিসকলে কিন্তু এই মহিমাটো বুজি পালে নাই মই নাজানো। কাৰণ কিয়? কৃষ্ণক বুজিবৰ কাৰণে কৃষ্ণৰ কৃপা অবিহনে কৃষ্ণক কোনেও বুজি নাপায়। অৰ্থাৎ আপোনা সবে কৃষ্ণক বুজি পাইছে, কৃষ্ণৰ কৃপা নহ'লে বুজি নাপালেহেঁতেন। কৃষ্ণক ভজনা কৰিবৰ কাৰণেও কৃষ্ণৰ কৃপা আছে, প্ৰয়োজন আছে। কৃষ্ণক বুজি পাবলৈও কৃষ্ণৰ কৃপাৰ প্ৰয়োজন আছে ইত্যাদি। মোক আজি এগৰাকী প্ৰশ্ন কৰিছে ৰাতিপুৱা ফোন কৰি পেলাই যে আপুনি দেখোন কৃষ্ণৰ কথা কৈ আছে আৰু বিষ্ণুৰ কথা কিয় নকয়? বিষ্ণুৰ কথা ক'বচোন, মই বিষ্ণু পূজা কৰোঁ। নাৰায়ণৰ কথা ক'বচোন, মই নাৰায়ণৰ পূজা কৰোঁ বুলি কৈছে। খুব হেৰিকৈ কৈছে কথাখিনি। মই কৈছোঁ ঠিক আছে, আপুনি শুনি যাওকচোন। কৃষ্ণ বিষ্ণু নাৰায়ণ সকলোৰে কথা ভাগৱতত ওলাব। মূল কথাটো হৈছে কি যে নামঘোষাত মহাপুৰুষ মাধৱদেৱে লিখিছে এজোকা ঘোষা, কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াদীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। কৃষ্ণই একমাত্ৰ দেৱতা যিজন সৃষ্টি স্থিতি অন্তকাৰী। আজি ব্ৰহ্মাই এই কথাটো ক'লে যে মই ব্ৰহ্মা সৃষ্টি কৰোঁ কিন্তু তেওঁৰ আজ্ঞা লয়, হৰে সংহাৰ কৰে তেওঁৰ আজ্ঞা লয়, আৰু তেওঁ নিজেই পালনৰ ব্যৱস্থা কৰে।
আৰু সেই ঘোষাজোকাতে শেষৰ ফালে কৈছে জানিবা বিষ্ণুকে সমস্ত জগত সাৰ। অৰ্থাৎ কৃষ্ণ একদেৱ দুখহাৰী বুলি আৰম্ভ কৰা ঘোষাজোকা সামৰণি কৰিছে জানিবা বিষ্ণুকে সমস্ত জগত সাৰ। গতিকে এইবিলাক কৃষ্ণ বিষ্ণু নাৰায়ণ এইবিলাক অভিন্ন নাম, একেজন ঈশ্বৰৰেই সহস্ৰ নামেৰে তেওঁ নামাংকৃত হৈ আছে। আৰু সেই নামসমূহ বিভিন্ন প্ৰভাৱী কাৰ্যকলাপৰ কাৰণে বিভিন্ন সময়ত ভক্তসকলে তেওঁক প্ৰদান কৰিছে, বা তেওঁ সেই ৰূপ বা নামেৰে তেওঁ জগতত আহিছে। গতিকে ইয়াত আৰু গুণনাম এইবোৰ বিভেদ কৰিব বা নামৰ অৰ্থবাদ কৰিব নালাগে। নাম নামেই, কিয় কৃষ্ণ নাম কোৱা নাই, কিয় বিষ্ণুৰ নাম কোৱা নাই বুলি কোৱাটো উচিত নহয়। কৃষ্ণ বিষ্ণু নাৰায়ণ হৰি সত্য জনাৰ্দন মাধৱ কেশৱ হৰি গোবিন্দ যি কয় সকলো ঈশ্বৰৰ একেই নাম। হে ৰাম আর আপনার অন্ত নজান অন্ত কৃপাময়, আনে নজানিবে তাঙ্ক কি কইবে লাগয়। আর তুমি আমি খনকাদি আৰু মহেশ্বৰ, দেবাসুৰ পিতৃনাগ চাৰণ কিন্নৰ। কৃষ্ণৰ মায়ায়ে সবে হুয়া বিমোহিত, ও কৃষ্ণৰ গুণৰ অন্ত নপাৰে কহিত। আর কিন্তু হবে আপোনাৰ মতি অনুসাৰে, অৱতাৰ লীলা গাৱে কৃষ্ণ দেৱতাৰ। গতিকে সেই দেৱৰ্ষি নাৰদ, তুমি মই সনক আদি মহেশ্বৰ কোনেও ঈশ্বৰৰ মহিমা কৈ আমি অন্ত পাব নোৱাৰোঁ। কাৰণ তেওঁ আপুনি নজানন্ত আপোনাৰ অন্ত কৃপাময়। তেওঁ নিজেই নাজানে তেওঁৰ মহিমা কিমান। ঈশ্বৰে নিজেই তেওঁৰ মহিমা অন্ত কৰিব নোৱাৰে কৈ। ব্ৰহ্মাই চতুৰ মুখেৰে ঈশ্বৰৰ গুণ গৰিমা ইত্যাদি কৈ শেষ কৰিব নোৱাৰে। অকল সেয়াই নহয়, ব্ৰহ্মাদেৱে খুব ধুনীয়াকৈ কৈছে যে তুমি মই সকলো লগ লাগিলেও আমি ঈশ্বৰৰ মহিমা কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ। গতিকে আমিনো কোন গোটা। গতিকে আমি এইবোৰ সকলো কথা বাদ দি কেৱল ঈশ্বৰৰ গুণ গাই থাকিব লাগে, কাৰণ শেষ কৰিবতো নোৱাৰোৱেই। আর কিন্তু হবে আপনার মতি অনুসার, অবতার লীলা গাৱে কৃষ্ণ দেৱতাৰ। এতেকে প্ৰণাম মাত্ৰ কৃষ্ণক সদায়, কহু কৃষ্ণ অৱতাৰ শুনা মুনিৰাই। গতিকে মানুহে নিজৰ সামৰ্থ্য অনুযায়ী ভগৱানে যি যি নামেৰে য'ত য'ত যি অৱতাৰ ধাৰণ কৰিছে সেই অৱতাৰসমূহ দেৱতাসকলে কয় বা অন্যান্য সকলে কয়। আমি বিশেষকৈ কৃষ্ণ দৈৱকীনন্দন হৈ পূৰ্ণ অৱতাৰ কৃষ্ণ হৈ যেতিয়া দাপৰ যুগত আহিছিল সেই অৱতাৰৰ কথা আমি কৈ ভাল পাওঁ। ত্ৰেতাৰ যুগত যেতিয়া ৰাম অৱতাৰে আহিছিলে ৰামৰ কথা কৈ আমি ভাল পাওঁ। সকলোৱে ঠিক তেনেকৈ যাৰ যি ভাল লাগে সেই ধৰণে অৱতাৰ কথাসমূহ কৈ কৈ ভগৱানৰ লীলা সকলোৱে বৰ্ণন কৰি থাকে। হে ৰাম ৰাম আর প্রকৃতিক কটাক্ষতে করে সচেতন, ও যার লীলা তজু জলাশয় নারায়ণ। আর তাঙ্ক বুলি পরম পুৰুষ মুনিবৰ, আদ্য অৱতাৰ কৈলো বৈকুণ্ঠনাথৰ। জলাশয়ী হৈ যিগৰাকী পুৰুষে প্ৰকৃতিক কটাক্ষ দৃষ্টিৰে সচেতন কৰি তোলে সেইজনেই পৰম পুৰুষ। তেওঁৰ সেই সময়ত তেওঁৰ নাম হয় নাৰায়ণ। নাৰ মানে পানী, অয়ন মানে স্থিতি। আচলতে পানীত শয়ন কৰি বা পানীত জলাশয়ী হৈ যিটো অৱস্থাত থাকে সেইটো পুৰুষ অৱতাৰ বুলি কৈছে। এইটোৱেই পুৰুষ ৰূপ নাৰায়ণ। এইটো আদ্য অৱতাৰ। বৈকুণ্ঠনাথ প্ৰভু ভগৱন্তৰ এইটো প্ৰথম অৱতাৰ। আর কালমায়া মন প্রাণ ইন্দ্রি সরাসর, মই তুমি সনকাদি প্ৰজাপতি হৰ। দেবাসুৰ গন্ধৰ্ব চাৰণ নৰেশ্বৰ, যক্ষ ৰাক্ষস পিতৃ সিদ্ধ বিদ্যাধৰ। ভূত প্ৰেত পিশাচাদি মুখ্যতা সম্বাৰ, সমস্তে জানিবা কৃষ্ণ ৰেখে অৱতাৰ। হে ৰাম কিন্তু তাতে বুজা তুমি কৰিয়া বিচাৰ, বিভূতি শকতি কাৰ্য কতো অৱতাৰ। আৱে শুনা শুদ্ধ সত্য অৱতাৰ ছয়, শ্ৰৱণতে মহাসুখে মুকুতি পাৱয়।
গতিকে কাল, মায়া, মন, প্ৰাণ, ইন্দ্ৰিয় চৰাচৰ, তুমি, মই, সনক আদি প্ৰজাপতি, হৰ, দেৱাসুৰ, গন্ধৰ্ব, চাৰণ, নৰেশ্বৰ, যক্ষ, ৰক্ষ, পিতৃ, সিদ্ধ, বিদ্যাধৰ, ভূত, প্ৰেত, পিশাচ আদি সকলো কৃষ্ণৰে অৱতাৰ। মই নিজেও, তুমিও, সকলো। তাৰমানে আমিবিলাকো যে আমিও কৃষ্ণৰ অংশ অৱতাৰ, আমিও কৃষ্ণৰ অংশজাত। গতিকে এই কথা সকলোৱে জনাটো দৰকাৰ। আর কিন্তু আতে বুজা তুমি করিয়া বিচার, বিভূতি শকতি কার্য কত অবতার, আৱে শুনা শুদ্ধ সত্য অৱতাৰ ছয়, শ্ৰৱণতে মহাসুখে মুকুতি পাৱয়, আর অনাদি জনমে জীৱে কুকথা শুনয়, তাৰ মলে কৰ্ণপথে বান্ধিয়া আশয়, অৱতাৰ চৰিত্ৰে তাহাংক বিনাশয়, মিলে মহোদয় কৃষ্ণক পাৱে ৰতি হয়, শুনা কিছু কহু মুখ্য অৱতাৰ, জগতৰ লোকে শুনি তৰু ক সংসাৰ, এই বুলি প্ৰেমী বিধি কহিবা কলৈলা, 506 অধ্যায়ৰ কথা গৈলা। এতিয়া আমাৰ বিভিন্ন জন্মত আমি জন্ম লৈ আহিছোঁ, আৰু এই অনন্ত জন্মত কেৱল কথা শুনোতে আমাৰ কাণৰ মানে হেৰিটো ৰন্ধ্ৰ কেৱল পাপৰ মানে হেৰিৰে কি হৈ গৈছে, বন্ধ হৈ গৈছে, মানে কি নহয়। গতিকে এই যে কৰ্ণৰন্ধ্ৰ পাপৰ মূলিৰে বন্ধ হৈ গৈছে, তাক পূৰ্ণ কৰিবৰ কাৰণে, তাক মুকলি কৰিবৰ কাৰণে আপুনি এই অৱতাৰ কথাসমূহ শুনিব লাগে। ইয়াৰ পিছত ব্ৰহ্মাৰ শ্ৰীমুখে যিবিলাক বিষ্ণুৰ লীলা অৱতাৰ বৰ্ণনা কৰিছে, এই লীলা অৱতাৰ যদি একান্ত চিত্তে কোনোবাই শুনে, তেতিয়াহ'লে সেই সকলোৰে মন, আমাৰ কাণৰ যিবিলাক মলি আছে, অৰ্থাৎ কৃষ্ণ কথা শুনিব নোৱাৰাৰ যিটো অৱস্থা, এলাহ আছে, সেইটো আমাৰ দূৰ হৈ যাব। আৰু এইখিনি কৈয়ে এই অধ্যায়টোৰ ইমানতে সামৰণি পৰিছে। ইয়াৰ পৰৱৰ্তী আমি বিষ্ণুৰ লীলা অৱতাৰ বৰ্ণনা আমি ব্ৰহ্মাৰ মুখে শুনিম। সামান্য ইয়াৰ পিছতে অকণমান উপদেশ প্ৰদান কৰিছে, উপদেশখিনি আমি গাইছোঁ। এইখিনিতে এটি বিশেষ কথা আপোনাক সকলোকে জনাই থওঁ যে মই সদায় আপোনাক সকলোৰে হৈ বা বিশ্ব জগতৰ কল্যাণৰ কাৰণে সৰ্বদা প্ৰাৰ্থনা কৰি আহিছোঁ। গতিকে বিভিন্নজনে আমাক ফোন কৰি বা মেছেজ কৰি তেওঁলোকৰ কাৰণে বিভিন্ন কাৰণত প্ৰাৰ্থনা কৰিবৰ কাৰণে বা আশীৰ্বাদ দিবৰ কাৰণে কৈছে। আমি ধন্য হৈছোঁ তেওঁলোকৰ সেই কথা শুনি, আৰু আমিও ভগৱানৰ ওচৰত যেতিয়া গুৰু সেৱা কৰোঁ, নামঘৰত গৈ ভগৱানৰ ওচৰত আপোনালোক সকলোৰেহে প্ৰাৰ্থনা কৰোঁ। মই ভাবিছোঁ যে উঠি অহা প্ৰজন্ম, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ কল্যাণৰ কাৰণে মই সদায় প্ৰাৰ্থনা কৰোঁ। বিশেষভাৱে আপোনালোকৰ ল'ৰা ছোৱালীৰ যদি কেতিয়াবা জন্মদিন আদি থাকে, তেতিয়াহ'লে মোক জনাব। বিশেষভাৱে আপোনাৰ সন্তান সন্ততিৰ নামটো মোক ক'ব, তেওঁৰ হৈ বিশেষভাৱে মই এটি প্ৰাৰ্থনা কৰিম বা আশীৰ্বাদ জনাম। গতিকে মোক ফোনত মেছেজ কৰি থ'লেও হ'ব বা ফোন কৰি জনালেও হ'ব। গতিকে আপোনালোক সকলোৰে প্ৰতি মানে কল্যাণ বিচাৰি উপদেশখিনি আগবঢ়াইছোঁ। আৰু নমো নমো কৃষ্ণ প্ৰভু কৰোণা সাগৰ, অমুক নিজ দাস বুলি ধৰা দামোদৰ, আর মোৰ সম মহাপাপী সংসাৰতে নাই, তুমি সম পাপহৰ কহিতো নপাই, এতেকে শৰণ লৈলো তজু চৰণত, পতিত পাৱন তুমি শুনো জগতত। গতিকে নমো নমো হে কৃষ্ণ কৰোণা সাগৰ, তুমি মোক নিজৰ দাস বুলি চপাই ধৰা, মোৰ সম মহাপাপী সংসাৰতে নাই, তুমি সম পাপহৰ কহিতো নাপায়। সেইকাৰণে কৈছে যে মোৰ সম পাপী লোক নাহি কেই তিনি লোকত, তুমি সম নাহি পাপহৰ। যে মোৰ সমান পাপীও নাই আৰু তোমাতকৈ পাপ হৰণ কৰ্তাও নাই।
এতেকে তোমাৰ ওচৰত আমি শৰণ গ্ৰহণ কৰিলোঁ, তুমি মোক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰা। আর এতেকে শৰণ লৈলো তজু চৰণত, পতিত পাৱন তুমি শুনো জগতত, যেহি লাগে তাকে কৰা তুমি পূৰ্ণ কাম, সামাজিক লোকে ডাকি বোলা ৰাম ৰাম, যেহি লাগে তাকে কৰা তুমি পূৰ্ণ কাম, সামাজিক লোকে ডাকি বোলা ৰাম ৰাম। সকলোৰে প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ, সকলোৰে কুশল মংগল কামনা কৰিলোঁ। আপোনালোক সুস্থ হৈ থাকক, নিৰোগী হৈ থাকক, ঈশ্বৰৰ কৃপা দৃষ্টিৰে ধন্য হৈ থাকক, এই প্ৰাৰ্থনাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। কৃষ্ণ।